নমস্কাৰ গ্ৰহণ কৰিব মই অবিনাশ ডেকা আজি অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰাইভেট জবৰ আপডেট লৈ আহিছো মই এনেকুৱা ধৰণৰ জব আপডেট দিয়ে থাকো যদি আপোনাক এনেকুৱা ধৰণৰ জব আপডেট বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেল আইকনটো দবাই দিব তাৰ লগতে জনাই দিও যদি আপোনালোকে ঘৰতে বহি অনলাইন আৰ্নিং লৈ ইন্টাৰেষ্টেড হয় মই এটা কোম্পানীত কাম কৰি আছো যত আপোনালোকে কাম কৰি ঘৰতে বহি কাম কৰি আপোনাৰ স্কুল কলেজ বা যিকোনো জবৰ লগত একেলগে কাম কৰি মাহত 20 পৰা 30 টকা ইনকাম কৰিব পাৰিব আৰু ইয়াত ডাঙৰটো হৈছে কোনো টকা পইচা লগোৱা বা ইনভেষ্টমেন্ট কৰাৰ প্ৰয়োজন নাই সম্পূৰ্ণ ফ্ৰী কাম হয় আৰু এটো ভাৰত চৰকাৰৰ স্বীকৃত কোম্পানী হয় ইয়াত জড়িত হবৰ বাবে আপোনাৰ অতি কম বয়স 18 বছৰ হ'ব লাগিব বা আপুনি 18 বছৰৰ ওপৰত হ'ব লাগিব আপোনাৰ তিনটা ডকুমেন্ট আধাৰ পান বেংক আইডি তিনটা ডকুমেন্ট থাকিব লাগিব তাৰ লগতে আপুনি অতি কম মেট্ৰিক পাছ হ'ব লাগিব যদি আপুনি এই বিষয়ে ভালকৈ জানিব বিচাৰে ভিডিঅ ডেসক্ৰিপচনত প্ৰথমতে লিংক এটা পাব সেই লিংকটো ক্লিক কৰিলে নিজে নিজে হোৱাটছএপলৈ লৈ যাব লিংকটোৱে আৰু মোলৈ এটা মেছেজ পঠাব পাৰিব মেছেজটো পঠাই দিলে মই আপোনাক এই বিষয়ে নিশ্চয় জনাই দিব পাৰিম তাৰ লগতে ভিডিঅৰ স্ক্ৰিনত মোৰ নম্বৰটো উঠি থাকিব ডাইৰেক্ট হোৱাটছএপত মেছেজ কৰি এই বিষয়ে জানিব বিচাৰিলে মই আপোনাক এই বিষয়ে নিশ্চয় জনাই দিব পাৰিম তেন্তে আজি জব আপডেটৰ সমূহ হল আগবাৰ প্ৰথম জবটো হৈছে এক্সপ্ৰেছ ব্ৰিজ ডেলিভাৰী লোকেশন কেইটা চাই লওক বিজয়নগৰ আজাৰা মানে এটি ডেলিভাৰী জব হয় আজাৰা ধাৰাপুৰ গুৱাহাটী মঙ্গলদৈ তিনচুকীয়া নৰ্থ লখিমপুৰ ৰঙিয়া মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন একো বিচাৰা নাই এই দুটা কন্টাক্ট নম্বৰ কন্টাক্ট কৰি ল'ব দ্বিতীয় জবটো আহিছে এয়াৰটেল পেমেন্ট বেংকৰ পৰা লোকেশনটো গুৱাহাটী সেলছৰ কাম হ'ব এখন দুচকীয়া বাহন থাকিব লাগিব লাইসেন্সৰ লগত ঠিক আছে কোৱালিফিকেশন মিনিমাম হায়াৰ সেকেন্ডাৰী পাস বিচাৰিছে স্যালাৰি দিব 13000 টকা ফিক্স স্যালাৰি থাকিব প্লাস ইনসেন্টিভ থাকিব মানে আপোনালোকৰ কাম লৈ পিনে টকা দিব প্লাস মানে প্ৰায় 20000 টকা হেপে আপোনালোকৰ দৰমহাটো গুচি যাব ঠিক আছে আপোনালোকৰ ৰেজুমেখন এটো এটা মেইল আইডিত মেইল কৰি দিব লাষ্ট ডেট 9 নৱেম্বৰ 2024 যদি আপোনালোকৰ ৰেজুমে বা সিভি নাই মোক হোৱাটছএপত কন্টাক্ট কৰিলে মই আপোনাক এটো বনাই দিয়াত সহায় কৰি দিব পাৰিম 3 নম্বৰ জবটো হৈছে দি হান্স ফাউন্ডেশন হায়াৰিং ফৰ নিউলি এলোকেটেড সাব সেন্টাৰ ইন মেঘালয়ৰ পৰা এটো আহিছে ওয়েস্ট কাশী হিল সাউথ ওয়েস্ট কাশী হিল আৰআই ফৰ ওয়েস্ট গাৰো হিলছ নৰ্থ গাৰো হিলছ এইটা লোকেশনৰ পৰা আহিছে এটো এটা জিমেইল আইডি দি আছে তাত আপোনালোকৰ ৰেজুমে বা সিভিখন পঠাই দিব লাষ্ট ডেট 11 নৱেম্বৰ 2024 4 নম্বৰ জব আপডেটটো হৈছে চলামণ্ডলম ইনভেষ্টমেন্ট এণ্ড ফাইনেন্স কো লিমিটেড মানে এটো ফাইনেন্সৰ কোম্পানী হয় ঠিক আছে মিনিমাম লোকেশনটো দিছে যে গোলাঘাট ডিস্ট্ৰিক্টত হ'ব মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেচন বিচাৰিছে বা লগতে 2-3 বছৰ টাৰ্ম ইয়াৰ্স টিম লিডিং এক্সপেৰিয়েন্স বিচাৰিছে স্যালাৰি মানে ইন্ডাস্ট্ৰি ৰুল মতেই দিব এটো আপোনাক আলোচনা কৰি লোৱা হ'ব 10 নৱেম্বৰ লাষ্ট ডেট এপ্লাই কৰাৰ এটো এটা জিমেইল আইডি দি আছে তাত আপোনালোকৰ ৰেজুমে বা সিভিখন পঠাই দিব 5 নম্বৰ জব আপডেট হৈছে জানিফা আইভিএফ সেন্টাৰ গুৱাহাটী আইভিএফ সেন্টাৰ হয় এটো এটা ঠিক আছে আপোনালোকৰ ইয়াত গ্ৰেজুৱেচন অফ এনি ষ্ট্ৰীম গ্ৰেজুৱেচন থকাটো বিচাৰিছে মানে ডিগ্ৰী যাতে হোৱাটো বিচাৰিছে ঠিক আছে আপোনালোকৰ ল্যাঙ্গুৱেজ টু বি নন খাসী হিন্দী আৰু ইংলিশ এই তিনটা ল্যাঙ্গুৱেজ জানিব লাগিব আপোনালোকৰ ৰেজুমে বা সিভিখন এটা মেইল আইডিত পঠাই দিব পাৰিব তাৰ লগতে এটা কন্টাক্ট নম্বৰ দি আছে লাষ্ট ডেট 9 নৱেম্বৰ 2024 6 নম্বৰ জব আপডেটটো আহিছে অৰ্গানাইজেশ্যন অনুপূৰ্ণা ফাইনেন্স এমএসএমই ডিভিজন জব টাইটেল SRCRO লোকেশন ডিব্ৰুগড় আৰু যোৰহাটৰ পৰা আহিছে ডেসক্ৰিপচন কি দিছে we are seeking HL and LIP experience candidate to drive the business and who exceed the monthly target এটো ডেসক্ৰিপচন দিছে এক্সপেৰিয়েন্স 2-4 বছৰ বিচাৰিছে HP/LIP ঠিক আছে গ্ৰেজুৱেচন লাগিব 10 নৱেম্বৰ লাষ্ট ডেট এপ্লাই কৰা এটো এটা জিমেইল আইডি দিয়ে তাত আপোনালোকৰ ৰেজুমেখন পঠাই দিব পাৰিব 7 নম্বৰ জব আপডেটটো হৈছে নেশনেল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশ্যন ক্ষেত্ৰৰ পৰা আহিছে ইনভাইট এপ্লিকেশন ফৰ দি পোষ্ট অফ প্ৰিন্সিপালৰ পজিশন আহিছে কোৱালিফিকেশন গুৱাহাটী এজ পাৰ গুৱাহাটী ইউনিভাৰ্সিটি এণ্ড NCTEN নম মানে এই দুটা ইয়াৰ নিয়মতে হ'ব স্যালাৰি নেগোশিয়েবল মানে আলোচনা কৰি ল'ব এইটো ঠিক আছে এড্ৰেছটো দিছে যে নেশনেল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশ্যন ক্ষেত্ৰী RC ফৰাৰী সেক্ৰেটাৰী ক্ষেত্ৰীৰ পৰা আহিছে তাৰপিছত 10 দিনৰ ভিতৰত এপ্লাই কৰিব দিছে মানে সোনকালে এপ্লাইটো কৰি ল'ব ঠিক আছে এটা এটা ফোন নম্বৰ দি আছে তাত আপোনালোকে কল কৰি ল'ব পাৰিব এইটো এটা মেইল আইডি দি আছে আপোনালোকৰ ৰেজুমে বা সিভিখন পঠাই দিব পাৰিব লাষ্ট ডেট 10 নৱেম্বৰ 2024 8 নম্বৰ জব আপডেটটো হৈছে ফ্ৰেছাৰ সেলছমেন বিচাৰিছে ঠিক আছে গুৱাহাটী বেলতলৰ পৰা আহিছে এটো এটা কন্টাক্ট নম্বৰ কন্টাক্ট কৰি ল'ব লাষ্ট ডেট 9 নৱেম্বৰ 2024 9 নম্বৰ জব আপডেটটো হৈছে NIT হাৰ্ডৱেৰ কোম্পানী ৰিলেটেড টু গভৰ্ণমেন্ট PSU এণ্ড কৰ্পোৰেট মানে কৰ্পোৰেচনৰ কাম হয়
ইয়াত পোষ্ট কেইটা আছে সিনিয়ৰ একাউন্টেন্ট এটা, এডমিন এক্সিকিউটিভৰ এটা, মাৰ্কেটিং এক্সিকিউটিভৰ দুটা, অফিস পিয়নৰ দুটা, ঠিক আছে, সার্ভিস ইঞ্জিনিয়ার ইন প্রিন্টার কম্পিউটার নেটওয়ার্কিং, ঠিক আছে। ইমেইল আপনার রেজুমেখন এইটো এটা ইমেইল পঠাই দিব, লাষ্ট ডেট 10 নৱেম্বৰ 2024। 10 নম্বৰ জব ডেটটো হৈছে আৰুছ এসেন্স ইন্ডিয়া ভেঞ্চাৰ প্ৰাইভেট লিমিটেড, ঠিক আছে। ৰিকোয়ার্ড এ বিজনেস ডেভেলপমেন্ট ম্যানেজার বিচাৰিছে, মিনিমাম আপোনাৰ বিকম পাস হোৱাটো বিচাৰিছে, উইথ 6 মান্থ এক্সপিৰিয়েন্স ইন, 6 মাহ মিনিমাম এক্সপিৰিয়েন্সও বিচাৰিছে, ঠিক আছে। এইটো এটা কন্টেক্ট নম্বৰ দিছে, আপোনাক কন্টেক্ট কৰি ল'ব। লোকেশনটো গুৱাহাটী হ'ব, লাষ্ট ডেট 10 নৱেম্বৰ 2024। তেন্তে এইখিনি জব আপডেট আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰি ল'ব। তাৰ লগতে যিসকলে অনলাইন কামটোত ইণ্টাৰেষ্টেড হয় মোক হোৱাটছএপ মেছেজ কৰিব। তেন্তে এইখিনিয়ে, ধন্যবাদ।